মীন ৰাশিৰ জাতক জাতিকাসকলৰ জুলাই মাহৰ সম্পূৰ্ণ ৰাশিফল সিদ্ধান্ত আজিৰ ভিডিঅ'টোৰ যোগেদি সুন্দৰভাৱে জানি লওঁ আহক। 1 জুলাইৰ পৰা 31 জুলাইলৈকে মাহটো কেনেধৰণে পাৰ হ'ব আৰু কি কি সুযোগ সুবিধা বা সমস্যাৰ সন্মুখীন আপোনালোকে হ'ব। দুটা পাব আপোনালোকে শুভ সংকেত, ঘৰলৈ আহিব আপোনালোকৰ ভাল খবৰ। আহক তেনেহ'লে সুন্দৰভাৱে মীন ৰাশিৰ জাতক জাতিকাসকলৰ জুলাই মাহৰ ৰাশিফল সিদ্ধান্ত জানি লওঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। মীন ৰাশিৰ জাতক জাতিকাসকলৰ জুলাই মাহটো অনুকূল হিচাপে পাৰ হ'ব, কিন্তু কিছু কিছু ক্ষেত্ৰত আপোনালোকৰ মনলৈ দুৰ্বল ভাৱ আহিব পাৰে। সেইকাৰণে এই মাহটো মধ্যম বুলি বিশেষকৈ ক'ব পৰা যায়। আপোনালোকৰ কেৰিয়াৰ স্থিতি আপোনালোকৰ মংগলময় হৈ পৰিব। ইয়াৰ কাৰণ হ'ল চতুৰ্থ গৃহত শনি থকাৰ কাৰণে আপোনালোকৰ কেৰিয়াৰত নতুন নতুন পদক্ষেপ লাভ কৰিব পাৰিব আৰু নিজৰ ক্ষমতা আপোনালোকে বিচাৰি পাবলৈ সক্ষম হ'ব। নিজৰ স্থিতিত আপোনালোকে অটল থাকিব পাৰিব। চেষ্টা আপোনালোকে কৰি চাব পাৰে। কেৰিয়াৰৰ ক্ষেত্ৰত আপোনালোকৰ এই মাহটো অনুকূল হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। এই সময়খিনি ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত নতুন সিদ্ধান্ত আপোনালোকে নোলোৱাটোৱেই উচিত। কিবা যদি ডাঙৰ সিদ্ধান্ত আপোনালোকে ল'ব লগা হয় তেনেহ'লে ঘৰৰ পৰামৰ্শ লৈহে সিদ্ধান্ত ল'ব। অকলশৰীয়াকৈ যদি সিদ্ধান্ত লয় তেনেহ'লে ইয়াৰ পৰা আপোনালোকৰ ক্ষতিসাধন হোৱাৰ সম্ভাৱনাহে দেখিবলৈ পোৱা যায়। চাকৰিয়ালসকলৰ কাৰণে অধিক লাভ হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। চাকৰিয়ালসকলৰ কাৰণে এই মাহটো মংগলময় হিচাপে পাৰ হ'ব। শিক্ষাৰ ক্ষেত্ৰত ক'বলৈ হ'লে এই মাহটো মধ্যম ফলাফল যোগ দেখিবলৈ পোৱা যাব। মনত ৰখাটো উচিত যাতে শিক্ষাৰ দূৰভ্ৰমণৰ ক্ষেত্ৰত আপোনালোকৰ যোগ আছে আৰু শিক্ষাৰ মানদণ্ড সামাজিক ক্ষেত্ৰত বজাই ৰাখিবলৈও আপোনালোকে চেষ্টা কৰিব লাগিব। উচ্চ শিক্ষাৰ কাৰণেও মাহটো মধ্যম ফলাফলৰ যোগ দেখিবলৈ পোৱা যায়। পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত অনুকূল ফল প্ৰদান হ'ব। ভাই ভনীৰ সৈতে সম্পৰ্ক আপোনালোকৰ ভাল হৈ পৰিব। মীন ৰাশিৰ জাতক জাতিকাসকলৰ এই মাহটোৰ প্ৰেমৰ ক্ষেত্ৰত সিমান ভাল নহ'ব পাৰে। প্ৰেমৰ ক্ষেত্ৰত আপোনালোক হতাশাৰ মাজত সোমাই পৰিবলগীয়া হ'ব পাৰে বা প্ৰেমত বিশ্বাসঘাতকতাৰ বলি হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। তাক লৈ অলপ সংযম হৈ ৰাখিবলৈ চেষ্টা কৰিব আৰু আগৰ পৰাই সতৰ্কতা আৰু চকু ৰাখিবলৈ চেষ্টা কৰিব। আপোনালোকে পৰস্পৰে পৰস্পৰৰ প্ৰতি অনুভৱ অতি ভাল দেখিবলৈ পোৱা যায়, কিন্তু কিছুমান ক্ষেত্ৰত গুৰুত্ব নিদিয়াৰ সম্ভাৱনা দেখিবলৈ পাব, যাৰ ফলত প্ৰেমৰ সম্পৰ্কৰ ওপৰত দেখিবলৈ পোৱা যায়। বৈবাহিক জীৱনত মধ্যম ফলাফল দেখিবলৈ পোৱা যাব। দাম্পত্য জীৱনৰ ক্ষেত্ৰত অনুকূল যথেষ্ট সম্ভাৱনা দেখিবলৈ পোৱা যায় যদিও সাৱধানতা অকণমান আপোনালোকে অৱলম্বন কৰিব। কোনো লোকে যাতে তৃতীয় পক্ষই আহি আপোনালোকৰ দাম্পত্য জীৱনত খেলিমেলি সৃষ্টি কৰিব নোৱাৰে বা কিবা কাৰণত যাতে দাম্পত্য জীৱনত ভুল বুজাবুজি নহয় তাৰ প্ৰতি লক্ষ্য আপোনালোকে ৰাখিব লাগিব। এই জুলাই মাহত আৰ্থিক দিশৰ ক্ষেত্ৰত আপোনালোকৰ সিমান অনুকূল নহ'ব। অৰ্থ যিমান উপাৰ্জন কৰিব খৰচৰ মাত্ৰাও আপোনালোকৰ বৃদ্ধি পাবলৈ ধৰিব পাৰে। ইয়াৰ পিছতেই ক'ব লাগিব যে কষ্ট অনুপাতে আপোনালোকে প্ৰাপ্য ধন নাপাব পাৰে। সেইকাৰণে আপোনালোকৰ নিজৰ প্ৰাপ্য ধন লাভ কৰিবৰ কাৰণে অকণমান সংঘৰ্ষও কৰিব লাগিব। স্বাস্থ্যৰ ক্ষেত্ৰত দৃষ্টিকোণৰ পৰা চাবলৈ গ'লে এই মাহটো আপোনালোকৰ মধ্যম ফলাফল দেখিবলৈ পোৱা যায়। কিছু কিছু ক্ষেত্ৰত আপোনালোকে গুৰুত্বপূৰ্ণ কামত ব্যৰ্থ হোৱাৰ সম্ভাৱনা আছে। গ্ৰহ নক্ষত্ৰৰ বিশেষ পৰিৱৰ্তনৰ ফলত আপোনালোকৰ স্বাস্থ্য আগতকৈ বেয়া হৈ পৰিব পাৰে। স্বাস্থ্যৰ প্ৰতি অকণমান আপোনালোকে লক্ষ্য ৰাখিব। বিশেষকৈ খোৱা বোৱাৰ ক্ষেত্ৰত অকণমান চকু ৰাখিব লাগিব। যদিও কোনো ডাঙৰ সমস্যা নাথাকে তথাপিও আপোনালোকে স্বাস্থ্যৰ প্ৰতি অকণমান লক্ষ্য ৰখাটো উচিত বুলি ক'ব পৰা যায়। নতুনকৈ যদি কিবা কাম আপোনালোকে হাতত ল'ব বিচাৰে তেনেহ'লে সুন্দৰভাৱে এই মাহত হাতত ল'ব পাৰিব। মাংগলিক অনুষ্ঠানৰ ক্ষেত্ৰতো আপোনালোকৰ অনুকূল ফল বা অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যাব। নতুনকৈ কিবা কাম আপোনালোকে কৰিব বিচাৰিলে ঘৰৰ মানুহৰ লগত অকণমান পৰামৰ্শ ল'লে বেছি ভাল হ'ব বা গুৰুস্থানীয় ব্যক্তিৰ পৰা সুপৰামৰ্শ ল'লে আপোনালোকে বহুদূৰ আগুৱাই যাব পাৰিব। ওচৰ চুবুৰীয়াৰ লগত থাকোঁতে দ্ৰব্য লাভৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। পিতৃৰ পৰামৰ্শৰ মতে কৰ্মত আগভাগ ল'লে আপোনালোকে বহু বেছি ধন উপাৰ্জন কৰিব পাৰিব, যাৰ ফলত আপোনালোকৰ সকলো ফালৰ পৰা উন্নতি হৈ পৰিব। বন্ধুবৰ্গৰ লগত থাকোঁতে অলপ সাৱধানতা অৱলম্বন কৰিব। কোনো বিশ্বাসঘাতকতা বন্ধুৱে যাতে ঠগ প্ৰবঞ্চনাৰ বলি কৰি আপোনালোকক তুলিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। ওচৰ চুবুৰীয়াৰ লগত আপোনালোকৰ মিলা প্ৰীতি গভীৰ হৈ পৰিবলৈ ধৰিব। আপুনি কোনো পুৰণি বন্ধুবৰ্গৰ সাক্ষাৎ হ'বলৈ ধৰিব বা পুৰণি বন্ধুবৰ্গ লগ পাবলৈ ধৰিব। প্ৰশাসনিক বিষয়াসকলৰ পদোন্নতিৰ যোগ দেখিবলৈ পোৱা যায়। প্ৰশাসনিক বিষয়াসকলে নতুনকৈ কিবা কামত নিয়োজিত হৈ আনন্দিত অনুভৱ কৰিব পৰাৰ যোগ দেখিবলৈ পোৱা যাব।
কেৰিয়াৰৰ ক্ষেত্ৰত আপোনালোকৰ এই মাহটো অনুকূল হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। এই সময়খিনি ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত নতুন সিদ্ধান্ত আপোনালোকে নোলোৱাটোৱেই উচিত। কিবা যদি ডাঙৰ সিদ্ধান্ত আপোনালোকে ল'ব লগা হয় তেনেহ'লে ঘৰৰ পৰামৰ্শ লৈহে সিদ্ধান্ত ল'ব। অকলশৰীয়াকৈ যদি সিদ্ধান্ত লয় তেনেহ'লে ইয়াৰ পৰা আপোনালোকৰ ক্ষতিসাধন হোৱাৰ সম্ভাৱনাহে দেখিবলৈ পোৱা যায়। চাকৰিয়ালসকলৰ কাৰণে অধিক লাভ হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। চাকৰিয়ালসকলৰ কাৰণে এই মাহটো মংগলময় হিচাপে পাৰ হ'ব। শিক্ষাৰ ক্ষেত্ৰত ক'বলৈ হ'লে এই মাহটো মধ্যম ফলাফল যোগ দেখিবলৈ পোৱা যাব। মনত ৰখাটো উচিত যাতে শিক্ষাৰ দূৰভ্ৰমণৰ ক্ষেত্ৰত আপোনালোকৰ যোগ আছে আৰু শিক্ষাৰ মানদণ্ড সামাজিক ক্ষেত্ৰত বজাই ৰাখিবলৈও আপোনালোকে চেষ্টা কৰিব লাগিব। উচ্চ শিক্ষাৰ কাৰণেও মাহটো মধ্যম ফলাফলৰ যোগ দেখিবলৈ পোৱা যায়। পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত অনুকূল ফল প্ৰদান হ'ব। ভাই ভনীৰ সৈতে সম্পৰ্ক আপোনালোকৰ ভাল হৈ পৰিব। মীন ৰাশি জাতক জাতিকাসকলৰ এই মাহটোৰ প্ৰেমৰ ক্ষেত্ৰত সিমান ভাল নহ'ব পাৰে। প্ৰেমৰ ক্ষেত্ৰত আপোনালোক হতাশাৰ মাজত সোমাই পৰিবলগীয়া হ'ব পাৰে বা প্ৰেমত বিশ্বাসঘাতকতাৰ বলি হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। তাক লৈ অলপ সংযম হৈ ৰাখিবলৈ চেষ্টা কৰিব আৰু আগৰ পৰাই সতৰ্কতা আৰু চকু ৰাখিবলৈ চেষ্টা কৰিব। আপোনালোকে পৰস্পৰৰ প্ৰতি অনুভৱ অতি ভাল দেখিবলৈ পোৱা যায়, কিন্তু কিছুমান ক্ষেত্ৰত গুৰুত্ব নিদিয়াৰ সম্ভাৱনা দেখিবলৈ পাব, যাৰ ফলত প্ৰেমৰ সম্পৰ্কৰ ওপৰত দেখিবলৈ পোৱা যায়। বৈবাহিক জীৱনত মধ্যম ফলাফল দেখিবলৈ পোৱা যাব। দাম্পত্য জীৱনৰ ক্ষেত্ৰত অনুকূল যথেষ্ট সম্ভাৱনা দেখিবলৈ পোৱা যায় যদিও সাৱধানতা অকণমান আপোনালোকে অৱলম্বন কৰিব। কোনো লোকে যাতে তৃতীয় পক্ষই আহি আপোনালোকৰ দাম্পত্য জীৱনত খেলিমেলি সৃষ্টি কৰিব নোৱাৰে বা কিবা কাৰণত যাতে দাম্পত্য জীৱনত ভুল বুজাবুজি নহয় তাৰ প্ৰতি লক্ষ্য আপোনালোকে ৰাখিব লাগিব। এই জুলাই মাহত আৰ্থিক দিশৰ ক্ষেত্ৰত আপোনালোকৰ সিমান অনুকূল নহ'ব। অৰ্থ যিমান উপাৰ্জন কৰিব খৰচৰ মাত্ৰাও আপোনালোকৰ বৃদ্ধি পাবলৈ ধৰিব পাৰে। ইয়াৰ পিছতেই ক'ব লাগিব যে কষ্ট অনুপাতে আপোনালোকে প্ৰাপ্য ধন নাপাব পাৰে। সেইকাৰণে আপোনালোকৰ নিজৰ প্ৰাপ্য ধন লাভ কৰিবৰ কাৰণে অকণমান সংঘৰ্ষও কৰিব লাগিব। স্বাস্থ্যৰ ক্ষেত্ৰত দৃষ্টিকোণৰ পৰা চাবলৈ গ'লে এই মাহটো আপোনালোকৰ মধ্যম ফলাফল দেখিবলৈ পোৱা যায়। কিছু ক্ষেত্ৰত আপোনালোকে গুৰুত্বপূৰ্ণ কামত ব্যৰ্থ হোৱাৰ সম্ভাৱনা আছে। গ্ৰহ নক্ষত্ৰৰ বিশেষ পৰিৱৰ্তনৰ ফলত আপোনালোকৰ স্বাস্থ্য আগতকৈ বেয়া হৈ পৰিব পাৰে। স্বাস্থ্যৰ প্ৰতি অকণমান আপোনালোকে লক্ষ্য ৰাখিব। বিশেষকৈ খোৱা বোৱাৰ ক্ষেত্ৰত অকণমান চকু ৰাখিব লাগিব। যদিও কোনো ডাঙৰ সমস্যা নাথাকে তথাপিও আপোনালোকে স্বাস্থ্যৰ প্ৰতি অকণমান লক্ষ্য ৰখাটো উচিত বুলি ক'ব পৰা যায়। নতুনকৈ যদি কিবা কাম আপোনালোকে হাতত ল'ব বিচাৰে তেনেহ'লে সুন্দৰভাৱে এই মাহত হাতত ল'ব পাৰিব। মাংগলিক অনুষ্ঠানৰ ক্ষেত্ৰতো আপোনালোকৰ অনুকূল ফল বা অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যাব। নতুনকৈ কিবা কাম আপোনালোকে কৰিব বিচাৰিলে ঘৰৰ মানুহৰ লগত অকণমান পৰামৰ্শ ল'লে বেছি ভাল হ'ব বা গুৰুস্থানীয় ব্যক্তিৰ পৰা সুপৰামৰ্শ ল'লে আপোনালোকে বহুদূৰ আগুৱাই যাব পাৰিব। ওচৰ চুবুৰীয়াৰ লগত থাকোঁতে দ্ৰব্য লাভৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। পিতৃৰ পৰামৰ্শৰ মতে কৰ্মত আগভাগ ল'লে আপোনালোকে বহু বেছি ধন উপাৰ্জন কৰিব পাৰিব, যাৰ ফলত আপোনালোকৰ সকলো ফালৰ পৰা উন্নতি হৈ পৰিব। বন্ধুবৰ্গৰ লগত থাকোঁতে অলপ সাৱধানতা অৱলম্বন কৰিব। কোনো বিশ্বাসঘাতকতা বন্ধুৱে যাতে ঠগ প্ৰবঞ্চনাৰ বলি কৰি আপোনালোকক তুলিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। ওচৰ চুবুৰীয়াৰ লগত আপোনালোকৰ মিলা প্ৰীতি গভীৰ হৈ পৰিবলৈ ধৰিব। আপুনি কোনো পুৰণি বন্ধুবৰ্গৰ সাক্ষাৎ হ'বলৈ ধৰিব বা পুৰণি বন্ধুবৰ্গ লগ পাবলৈ ধৰিব। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।